এইটো ভিডিঅ'ত মই তোমালোকক ক্লাছ 9 নতুন মেথছ কিতাপৰ অনুশীলনী 5.1 ৰ কুৱেশ্যন নং 1 ৰ পৰা 5 লৈকে অংকখিনি একেবাৰে সহজ নিয়মত কৰাম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকা আৰু তোমালোকে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা, কাৰণ তোমালোকক গোটেই বছৰটো এনেদৰে মই ক্লাছ কৰাম যাতে তোমালোকে এটা ভাল ৰিজাল্ট কৰিব পাৰা। আগৰ ক্লাছত মই তোমালোকক চেপ্টাৰ 1, 2, 3 আৰু 4 শেষ কৰিলো। সো আগৰ ভিডিঅ'সমূহ যদিহে তোমালোকে চোৱা নাই, ভিডিঅ' ডেসক্ৰিপশ্যন চেক কৰিবা বা ক্লাছ 9 মেথছ বুলি এটা প্লেলিষ্ট আছে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলত, তাতে তোমালোকে পাই যাবা। তো আজি আমি যিটো তোমালোকৰ 5 নম্বৰ চেপ্টাৰ আছে যে ইউক্লিডৰ জ্যামিতিক পৰিচয় অৰ্থাৎ ইন্ট্ৰোডাকশন টু ইউক্লিডছ জিওমেট্ৰি। তো এইটো চেপ্টাৰৰ অনুশীলনী 5.1 ৰ আটাইখিনি অংক একেবাৰে সহজ নিয়মত কৰিম আমি। সো তোমালোকে ভিডিঅ'টো কি কৰিবা প্ৰথমৰ পৰা শেষলৈ চাই থাকা। ওকে, তো অনুশীলনী 5.1 ৰ অংকখিনি কৰিম চোৱা। তো 1 নম্বৰ কুৱেশ্যন আমাক অনুশীলনী 5.1 ৰ কি কৈছে যে তলৰ কোনবোৰ উক্তি সত্য আৰু কোনবোৰ অসত্য তোমাৰ উত্তৰৰ সপক্ষে কাৰণ দেখুওৱা। তো 1 নম্বৰ কৈছে আমাক যে এটা বিন্দুৰ মাজেৰে মাত্ৰ এডাল ৰেখাহে পাব পাৰি। তো এটা বিন্দু মই যদি ইয়াতে যদি ধৰি লওঁ, তো এই বিন্দুটোৰ মাজেৰে মাত্ৰ এডাল ৰেখা আঁকিব পাৰি নেকি? নোৱাৰি। অসংখ্য আমি কি কৰিব পাৰিম? ৰেখা আঁকিব পাৰিম। তো এটা কৈছে মানে এইটো কি হ'ব? অসত্য হ'ব, হয় নহয়? ইজি এইবিলাক বস্তু অকমান তোমালোকে ধ্যান দিবা, MCQতো আহে এইবিলাক কুৱেশ্যন। তো 1 নম্বৰ একটো কি হ'ব? অসত্য হ'ব। তেতিয়া আমি কি কৰি দিম? কাৰণটো দৰ্শাই দিম, হয়নে? তো অসত্য কাৰণ ইউক্লিডৰ স্বীকাৰ্য মতে ইউক্লিডৰ স্বীকাৰ্য মতে এটা বিন্দুৰ মাজেৰে এটা বিন্দুৰ মাজেৰে অসীম সংখ্যক কি কৰিব পাৰি? ৰেখা আঁকিব পাৰি বা অংকন কৰিব পাৰি। তো যুক্তিটো তোমালোকে এনেকে তলত দৰ্শাই দিবা, তেতিয়া তোমালোকৰ ফুল মাৰ্কস আহি যাব। তো 2 নম্বৰ কি কৈছে চোৱা, যে দুটা বিন্দুৰ মাজেৰে অসীম সংখ্যক ৰেখা পাব পাৰি। তো আমাক কৈছে দুটা বিন্দু, এতিয়া কি কৈছে? দুটা বিন্দু। তো চোৱা আমি যদি দুটা বিন্দু যদি লৈ লওঁ, ইয়াতে এটা ইয়াতে এটা, তো দুটা বিন্দুৰ মাজেৰে কেইটা ৰেখা পাব পাৰিবা? মাত্ৰ এটা ৰেখা পাবা, হয় নহয়? কাৰণ এই দুটা বিন্দু আমি লগ কৰি দিলেই লগ লাগি যাব। কিন্তু ইয়াতে কৈছে দুটা বিন্দুৰ মাজেৰে অসীম সংখ্যক ৰেখা পাব পাৰি, নহয়। এইটো কি হ'ব? অসত্য হ'ব। পাইছে নে? 2 নম্বৰটো কি হ'ব? অসত্য হ'ব। 2 নম্বৰটো অসত্য হ'ব কাৰণ ইউক্লিডৰ স্বীকাৰ্য অনুসৰি দুটা নিৰ্দিষ্ট বিন্দুৰ মাজেৰে কেৱল এডালহে কি কৰিব পাৰি? ৰেখা পাব পাৰি। তো আমাৰ 1 ৰ 2 নম্বৰটো কি হৈ যাব? অসত্য, আৰু এইটো কাৰণটো দৰ্শাই দিবা। ওকে, তেতিয়া আমি নেক্সট খিনি কৰিম চোৱা। তো 1 ৰ 3 আমাক কি কৈছে চোৱা, যে এডাল সীমিত ৰেখাখণ্ডক অসীমভাৱে 2 মূৰে বৃদ্ধি কৰিব পাৰি। তো চোৱা এইটো বুজি লোৱা। 3 নম্বৰটো আমাক কৈছে এডাল সীমিত ৰেখাখণ্ডক। তো ইয়াতে মই যদি এটা সীমিত ৰেখাখণ্ড যদি A আৰু B যদি আমি ধৰি লওঁ, তো ইয়াতে 2 মূৰে বৃদ্ধি কৰিব পাৰিবা নাই? ইফালে তুমি কি কৰিব পাৰিবা? যিকোনো বিন্দু এটা ধৰি তুমি বঢ়াই দিব পাৰিবা। ইফালে তুমি বঢ়াই দিব পাৰিবা নাই? বঢ়াই দিব পাৰিবা। আকৌ তুমি এনেকে বঢ়াই গৈ থাকিব পাৰিবা নাই? বঢ়াই গৈ থাকিব পাৰিবা। গতিকে 3 নম্বৰটো কি লিখিবা? যে সত্য। কাৰণটো দৰ্শাই দিবা, যে কাৰণ ইউক্লিডৰ দ্বিতীয় স্বীকাৰ্য অনুসৰি এটা ৰেখাখণ্ডক 2 দিশত কি কৰিব পাৰি? অসীমভাৱে বৃদ্ধি কৰি এডাল সৰল ৰেখা পাব পাৰি। দুইফালে আমি কি কৰিব পাৰিম? বঢ়াই গৈ থাকিব পাৰিম। তো 3 নম্বৰটো হৈ যাব এইটো। নেক্সট এতিয়া আমি কৰিম 4 নম্বৰটো। চোৱা 4 নম্বৰটো আমাক কি কৈছে? যদি দুটা বৃত্ত সমান তেন্তে সিহঁতৰ
ব্যাসাৰ্ধও সমান। তো চোৱা, যদি দুটা বৃত্ত সমান, তো বৃত্ত এটা ধৰি ললো এইটো এটা বৃত্ত, ওকে। তো দুটা বৃত্ত যদিহে সমান হয় তেতিয়াহ'লে সিহঁতৰ ব্যাসাৰ্ধ সমান হ'ব। কাৰণ চোৱা, বৃত্ত যদিও দুটা বৃত্ত সমান, এটা আনটোৰ ওপৰত আনি কি কৰি জাপি দিলে বৃত্ত দুটা কি হৈ যাব, মিলি যাব। তো ইউক্লিডৰ স্বীকাৰ্য মতে কি হ'ব, যে দুটা বৃত্ত মিলি গ'লে বৃত্ত দুটাৰ কেন্দ্ৰ আৰু ব্যাসাৰ্ধ কি হয়, মিলি যায়। গতিকে বৃত্ত দুটাৰ কি হ'ব, ব্যাসাৰ্ধ সমান হ'ব। এইটো 4 নম্বৰটো কি হ'ব, সত্য হ'ব। আৰু কাৰণটো লিখি ল'বা যে সত্য, কাৰণ যদি যদি দুটা বৃত্ত সমান হয়, যদি দুটা বৃত্ত কি হয়, সমান হয়, তেন্তে তেন্তে এটা বৃত্তক আন এটা বৃত্তৰ ওপৰত জাপি দিলে বৃত্ত দুটা কি যায়, মিলি যায়। বৃত্ত দুটা মিলি যায়, ঠিক আছে। তো তাৰপিছত ইউক্লিডৰ যি স্বীকাৰ্য আছিল, সেই ইউক্লিডৰ স্বীকাৰ্যটো ইয়াতে মেনশ্যন কৰি দিবা, যে ইউক্লিডৰ স্বীকাৰ্য মতে দুটা বৃত্ত মিলি গ'লে বৃত্ত দুটাৰ কেন্দ্ৰ আৰু ব্যাসাৰ্ধ মিলি যায়। গতিকে কি হ'ব, বৃত্ত দুটাৰ ব্যাসাৰ্ধ কি হ'ব, সমান হ'ব। ব্যাসাৰ্ধ সমান হ'ব। তো এইটো আছিলে 4 নম্বৰটোৰ এনচাৰ। তো এতিয়া চোৱা, 5 আমাক কৈছে চিত্ৰ 5.9ত যদি এ বি ইকুৱেল টু পি কিউ, এই এ বি যিটো আছে এই পি কিউৰ সমান আৰু পি কিউটো এক্স ৱাইৰ সমান, তো তেন্তে এ বি আৰু এক্স ৱাই সমান বুলি আমি দেখুৱাব লাগে। তো প্ৰথমতে চোৱা, যদি আমি কি কৰো, এ বি আৰু পি কিউ ইয়াতে সমান হয় নে নহয়, অৰ্থাৎ এ বি ইকুৱেল টু পি কিউ আৰু এ বি পি কিউৰ লগত কি মিলি যায়, হয় নে নহয়। আকৌ পি কিউ এক্স ৱাইৰ সমান, অৰ্থাৎ পি কিউ আৰু এক্স ৱাই কি হ'ব, মিলি যাব, হয় নে নহয়। গতিকে এ বিৰ ওপৰত পি কিউ আৰু এক্স ৱাই জাপি দিলে পৰস্পৰ কি যাব, মিলি যাব। এ বিৰ ওপৰত এই দুয়োটা আনি দিলে কি হৈ যাব, মিলি যাব। গতিকে ইউক্লিডৰ যি প্ৰথম স্বীকাৰ্য মতে যিবোৰ বস্তু একেটা বস্তুৰ ওপৰত জাপি দিলে সম্পূৰ্ণৰূপে মিলি যায়, সেইবোৰ কি পৰস্পৰ সমান হয়। গতিকে এ বি ইকুৱেল টু এক্স ৱাই হ'ব। এই বস্তুটোকে তোমালোকে এনেদৰে লিখি মেনশ্যন কৰি দিলে তোমালোকৰ এনচাৰ হৈ যাব। অ'কে, তো বস্তুটো অকমান ভালদৰে চোৱা, লিখিবা যে ইয়াত এ বি বাহুডাল পি কিউৰ সমান, অৰ্থাৎ কি হ'ব, এ বি পি কিউৰ ওপৰত মিলি যাব, এ বি পি কিউৰ লগত মিলি যাব, পি কিউৰ লগত মিলি যাব। আকৌ পি কিউ ইকুৱেল টু এক্স ৱাই, অৰ্থাৎ কি হ'ব, পি কিউটো এইবাৰ কাৰ লগত মিলি যাব, এক্স ৱাইৰ লগত মিলি যাব, আকৌ চোৱা, এ বিৰ ওপৰত যদি আমি কি কৰো, পি কিউ আৰু এক্স ৱাই জাপি দিওঁ, চোৱা যে আকৌ এ বিৰ ওপৰত এই পি কিউ বাহুডাল আৰু এক্স ৱাই বাহুডাল কি যদি আমি জাপি দিওঁ, জাপি দিলে ইহঁত পৰস্পৰ কি হৈ যাব, মিলি যাব। ইহঁত পৰস্পৰ কি যাব, মিলি যাব, হয় নে নহয়। তো মানে কি হ'ল, এই এ বিৰ ওপৰত এই দুয়োটা বাহু কি হৈ যাব, মিলি যাব। অ'কে, তো এতিয়া আমি আহিম ইউক্লিডৰ স্বীকাৰ্যত। তো চোৱা যে গতিকে ইউক্লিডৰ প্ৰথম স্বীকাৰ্য অনুসৰি যিবোৰ বস্তু একেটা বস্তুৰ ওপৰত
একেটা বস্তুৰ ওপৰত জাপি দিলে সম্পূৰ্ণভাৱে মিলি যায় সেইবোৰ বস্তু কি পৰস্পৰ সমান হয়, পৰস্পৰ সমান। গতিকে আমি কি ক'ব পাৰো এতেকে এ বি ইকুৱেল টু এক্স ৱাই। গতিকে আমি কি ক'ব পাৰো এ বি ইকুৱেল টু এক্স ৱাই। ঠিক আছে, চ' আমাৰ 5 নম্বৰটোৰ সমাধান হৈ গ'ল। আশা কৰো তোমালোকে বুজি পাইছা। তো এনেদৰে তোমালোকে এই বস্তুটো লিখি দিব লাগিব, তেতিয়াহে তোমালোকৰ সম্পূৰ্ণ মাৰ্কসটো পাবা। ওকে, তেতিয়া আমি নেক্সটটো কৰিম। চোৱা 2 নম্বৰ কুৱেশ্যনলৈ যাওঁ। চোৱা, তো 2 নম্বৰ কুৱেশ্যনটো আমাক কৈছে তলৰ প্ৰতিটো পদৰ সংজ্ঞা দিয়া, তাত কিবা আন পদ আছে নেকি যাৰ প্ৰথমে সংজ্ঞা দিয়াৰ প্ৰয়োজন। সেইবোৰ কি আৰু তুমি কেনেকৈ সেইবোৰ সংজ্ঞা দিবা। তো 1 নম্বৰ আমি সংজ্ঞাটো লিখিব লাগে যে সমান্তৰাল ৰেখা। 1 নম্বৰ আমি সমান্তৰাল ৰেখাৰ সংজ্ঞাটো লিখিম। চোৱা, যে সমান্তৰাল ৰেখা মানে কি তোমালোকেতো জানাই যে যদিহে এ বি এটা যদি মই ৰেখা আঁকো, এইটোৰ সমান্তৰাল মানে এ বি সমান্তৰাল বি চি। তো সমান্তৰাল মানে হ'ল এইটো। তো এতিয়া কি কৰিম আমি সমান্তৰালৰ সংজ্ঞাটো লিখিম। তো চোৱা, যে একেখন সমতলত থকা, এটা লিখিবা একেখন সমতলত থকা যিবোৰ ৰেখাই ইটোৱে সিটোক কি কৰে কেতিয়াও কটাকটি নকৰে। এই এ বি ৰেখাডালে কেতিয়াও বি চি বাহুটোক বি চি ৰেখাডালক কটাকটি নকৰে। অৰ্থাৎ চোৱা, এতিয়া মই যদি এই বস্তুটো যদি এনেকে যদি আঁকিলোহেঁতেন, তেতিয়া এটা সময়ত গৈ দূৰত গৈ কটাকটি কৰিলেহেঁতেন। কিন্তু এই এ বি আৰু বি চি এই বাহু দুটা কেতিয়াও কতো কি নকৰে কটাকটি নকৰে। তো এইটো কাৰণে আমি এই ৰেখা দুটাক কি কওঁ সমান্তৰাল ৰেখা। তো তাৰে ডেফিনেশ্যনটো লিখিবা যে একেখন সমতলত থকা যিবোৰ ৰেখাই ইটোৱে সিটোক কি নকৰে কেতিয়াও কটাকটি নকৰে, কেতিয়াও কটাকটি নকৰে, সেইবোৰ ৰেখাক কি বোলে সমান্তৰাল ৰেখা বোলে। সমান্তৰাল ৰেখা বোলে। ঠিক আছে, চ' এইটো হৈ গ'ল আমাৰ সমান্তৰাল ৰেখাৰ যিটো ডেফিনেশ্যন। ওকে, চ' নেক্সট আছে আমাৰ লম্ব ৰেখা। নেক্সট কি আছে 2 নম্বৰ, যে লম্ব ৰেখা। ওকে, তো লম্ব মানে কি, ধৰা ইয়াতে এটা মই বাহু আঁকিলো, ইয়াৰে ওপৰত যদি এনেকে যদি বস্তু এটা এনেকে থাকে 90 ডিগ্ৰী কোণ কৰে, দুয়োফালে যদি 90 ডিগ্ৰী কোণ কৰে, তেতিয়া এইটোক কি বুলি কোৱা হয় লম্ব ৰেখা। ওকে, তো লম্ব ৰেখাৰ ডেফিনেশ্যনটো লিখা যে যদি এডাল ৰেখাৰ চোৱা, যে যদি এডাল ৰেখাই আন এডাল ৰেখাৰ সৈতে 90 ডিগ্ৰী কোণ উৎপন্ন কৰে, তেন্তে কি হ'ব, ৰেখা দুডালক পৰস্পৰ লম্ব ৰেখা বোলা হ'ব। বোলে মানে ধৰি লোৱা যে এটা মই ধৰি লৈছো এ বি ৰেখা, এই এ বি ৰেখাই আৰু এইফালে ডি চি ৰেখা। তো এই এ বি যি ৰেখা, এই ৰেখাডালে কি কৰিছে ডি চি ৰেখাডালে কি কৰিছে এ বি ৰেখাত কি কৰিছে 90 ডিগ্ৰী কোণ উৎপন্ন কৰিছে। আৰু যি 90 ডিগ্ৰী কোণ উৎপন্ন কৰিছে, সেইকাৰণে এইটোক কি বুলি কোৱা হয় পৰস্পৰ দুয়োটাক লম্ব ৰেখা বুলি কোৱা হয়। ওকে, তো এইটো আছিলে লম্ব ৰেখা। নেক্সট আমাক কিহৰ ডেফিনেশ্যন লিখিব দিছে চোৱা। তো নেক্সট আমাক দিছে ৰেখাখণ্ড। তো চোৱা, ৰেখাখণ্ড মানে কি, ধৰি লোৱা ইয়াতে মই এটা ৰেখা আঁকিলো, এই ৰেখাৰ এই অংশটোক কি বুলি কোৱা হয় ৰেখাখণ্ড বুলি কোৱা হয়। ঠিক আছে, তো এইটোৱে ৰেখাখণ্ডৰ ডেফিনেশ্যনটো লিখিবা যে দুটা প্ৰান্ত বিন্দু থকা ৰেখাৰ এটা অংশক কি বোলে ৰেখাখণ্ড বোলে। অৰ্থাৎ দুটা প্ৰান্তবিন্দু, এইটো এটা প্ৰান্তবিন্দু, এইটো এটা প্ৰান্তবিন্দু থকা ৰেখাৰ এটা অংশক কি বোলে ৰেখাখণ্ড বোলে। ওকে, চ' এইটো আছিলে ৰেখাখণ্ডৰ ডেফিনেশ্যন। নেক্সট আমি কৰিম 4 নম্বৰটো, যে এটা বৃত্তৰ ব্যাসাৰ্ধ। চ' 4 নম্বৰ কি, যে এটা
এটা বৃত্তৰ ব্যাসাৰ্ধ। তো বৃত্তৰ ব্যাসাৰ্ধ, তো চোৱা বৃত্তৰ ব্যাস কোনটো? এইটো। আৰু ব্যাসৰ আধা কোনটো? এইটো। মানে ধৰা ইয়াতে এ বি অ, ইয়াতে এ বি যিডাল বাহু, ইয়াক কোৱা হয় কি? ব্যাস, হয় নহয়? আৰু এ অ যিটো, এইটো কোৱা হয় ব্যাসাৰ্ধ, অৰ্থাৎ ব্যাসৰ আধা ব্যাসাৰ্ধ, হয় নহয়? অৰ্থাৎ বৃত্তৰ কেন্দ্ৰৰ পৰা পৰিধিলৈ যি এইটো এটা পৰিধি, বৃত্তৰ কেন্দ্ৰৰ পৰা পৰিধিলৈ টনা ৰেখাখণ্ডক কি বোলে? বৃত্তৰ ব্যাসাৰ্ধ বোলে। তো লিখিবা যে বৃত্তৰ কেন্দ্ৰৰ পৰা পৰিধিলৈ টনা ৰেখাখণ্ডক এটা বৃত্তৰ ব্যাসাৰ্ধ বোলে। এটা বৃত্তৰ ব্যাসাৰ্ধ বোলে। ঠিক আছে, সো এইটো আছিল আমাৰ 4 নম্বৰটোৰ সমাধান। নেক্সট দিছে যে বৰ্গ। তো বৰ্গটো তোমালোকে জানাই, বৰ্গৰ ডেফিনেশ্যনটো লিখি দিবা যে বৰ্গ যি চতুৰ্ভুজৰ চাৰিওটা বাহু সমান হয়, হয় নে নহয়? এইটো ইজি একদম। তো চোৱা যে বৰ্গ, তো বৰ্গ, চোৱা বৰ্গ আৰু এটা হ'ল আয়ত। তো বৰ্গ আৰু আয়তৰ মাজত তোমালোকে ডেফিনেশ্যনটো ভালদৰে শিকি লোৱা। আয়তৰ কি হয়? বিপৰীত বাহুবোৰ সমান হয়, কিন্তু বৰ্গৰ কি হয়? চাৰিওটা বাহু সমান। তো লিখিবা যে যি চতুৰ্ভুজৰ, এইটো কোৱা হয় বৰ্গ, এইটো কোৱা হয় আয়ত। আয়তৰ বিপৰীত বাহুবোৰ কি হয়? সমান হয়। বৰ্গৰ চাৰিওটা বাহু সমান। যে যি চতুৰ্ভুজৰ চাৰিওটা বাহু সমান আৰু প্ৰতিটো কোণ 90 ডিগ্ৰী, আৰু প্ৰতিটো কোণ সমকোণ অৰ্থাৎ 90 ডিগ্ৰী, সেইবোৰ চতুৰ্ভুজক কি বোলে? বৰ্গ বোলে। কি বোলে? বৰ্গ বোলে। সো এইটো আছিলে বৰ্গৰ ডেফিনেশ্যন। এইখিনি লিখি ল'বা। এতিয়া আমি নেক্সট আগবাঢ়ো 3 নম্বৰ কুৱেশ্যনটোলৈ। চোৱা, তো 3 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে চোৱা, যে তলত দিয়া স্বীকাৰ্য দুটা বিবেচনা কৰা। 1 নম্বৰ আমাক দিছে প্ৰদত্ত দুটা নিৰ্দিষ্ট বিন্দু এ আৰু বিৰ বাবে তৃতীয় এটা বিন্দু চি পোৱা যায়, যি এ আৰু বিৰ মাজত অৱস্থিত। তো ইয়াতে এই স্বীকাৰ্যটো বিন্দু আৰু ৰেখাৰ দৰে কিছুমান কি আছে? সংজ্ঞাহীন পদ আছে, হয় নে নহয়? যিবোৰ ইউক্লিডে কি কৰা নাছিল? ব্যাখ্যা কৰা নাছিল। মানে দুটা প্ৰদত্ত বিন্দু এ আৰু বিত তৃতীয় এটা বিন্দু যিবোৰ কি কৰা নাছিল? ইউক্লিডে কোৱা নাছিল। তো এইটো কাৰণে কি হ'ব? এইটো ব্যাখ্যাটো লিখি দিবা যে এই স্বীকাৰ্যটোত বিন্দু আৰু ৰেখাৰ দৰে কিছুমান সংজ্ঞাহীন পদ আছে, যিবোৰ ইউক্লিডে স্পষ্টকৈ কি কৰা নাছিল? ব্যাখ্যা কৰা নাছিল। স্পষ্টকৈ ব্যাখ্যা কৰা নাছিল। তো এই বস্তুসমূহ এনেকে লিখি দিবা। ঠিক আছে, সো এইটো হৈ গ'ল 3ৰ 1 নম্বৰটোৰ সমাধান। নেক্সট 3ৰ 2 নম্বৰটো। 3ৰ 2 নম্বৰটো কি কৈছে আমাক, যে একে ৰেখাত নাথাকিবলৈ হলে অতি কমেও 3টা বিন্দু থাকে। এই স্বীকাৰ্য দুটাত কিবা সংজ্ঞাহীন পদ আছেনে? এই দুটা স্বীকাৰ্য সংগতনে? সিহঁতে ইউক্লিডৰ স্বীকাৰ্য মানি লয়নে? ব্যাখ্যা কৰা। তো এই সংজ্ঞাটো কি? একে ৰেখাত নাথাকিবলৈ অতি কমেও 3টা বিন্দু থাকে। একে ৰেখাত নাথাকিবলৈ হলে অতি কমেও 3টা বিন্দু ৰাখে। তো এই স্বীকাৰ্যটো সংগতিপূৰ্ণ, কাৰণ ইয়াত কি কৰিছে? দুটা পৃথক পৰিস্থিতিৰ কথা ব্যাখ্যা কৰিছে। এই বস্তুটো লিখি দিবা যে 3ৰ 2, চোৱা যে এই স্বীকাৰ্যটো সংগতিপূৰ্ণ, কাৰণ ইয়াত দুটা কি আছে? পৃথক পৰিস্থিতিৰ কথা বুজাইছে। দুটা পৃথক পৰিস্থিতিৰ কথা ইয়াত বুজাইছে। তাৰপিছত লিখিবা যে এই স্বীকাৰ্য
এই স্বীকাৰ্য দুটা পোনপটীয়াকৈ ইউক্লিডৰ 5টা স্বীকাৰ্যৰ পৰা অহা নাই। 5টা স্বীকাৰ্যৰ পৰা অহা নাই। কিন্তু ইহঁত কি কৰিছে? স্বীকাৰ্য 5.1 অনুসৰণ কৰে। য'ত কোৱা হৈছে, য'ত কি কৈছে যে দুটা পৃথক বিন্দুৰ মাজেৰে কেৱল এটা অন্যান্য সৰল ৰেখা পাব পাৰি। তো 3 নম্বৰ কুৱেশ্যনটোৰ সমাধান এইটো তোমালোকে লিখি লোৱা। ওকে, তো এইটো লিখা হ'ল। তো এতিয়া আমি নেক্সট আগবাঢ়ো। চোৱা, এইটো ভিডিঅ'টো পজ কৰি লিখি ল'বা। তো এতিয়া চোৱা, কুৱেশ্যন নং 4 আমাক কি কৈছে যে যদি এটা বিন্দু চি দুটা বিন্দু এ আৰু বিৰ মাজত থাকে, যাতে এ চি ইকুৱেল টু বি চি। তো আমাক কৈছে যে চি এটা বিন্দু য'ত এইফালে যদি এ থাকে, ইফালে যদি বি থাকে, আৰু চি টো কি এ আৰু বিৰ মাজত থাকে, তেন্তে আমাক কৈছে এ চি আৰু বি চি দুয়োটা সমান। তো আমি প্ৰমাণ কৰিব লাগে এ চি এই এ বি বাহুটোৰ হাফ বুলি চিত্ৰসহ কি কৰিব লাগে? আমি ব্যাখ্যা কৰিব লাগে। তো চোৱা সমাধান। তো ইয়াতে লিখিবা চিত্ৰত দেখুওৱাৰ দৰে ধৰা হ'ল। আমি ধৰি লৈছো যে এ বি আৰু চি বিন্দুকেইটা এডাল সৰল ৰেখাত আছে। ঠিক আছে। তো চোৱা যে যিহেতু চি বিন্দুটো এ আৰু বিৰ মাজত অৱস্থিত, এতেকে কি হ'ব? এ চি প্লাছ বি চি, এ চি আৰু বি চি মিলি কি হ'ব? এ বি হ'ব। তো এইটো আমি দিলো 1 নং সমীকৰণ বুলি। ওকে, তো আমাক দিয়া আছে কি কুৱেশ্যনটোত? চোৱা যে আমাক দিয়া আছে এ চি ইকুৱেল টু বি চি, হয় নহয়? আমাক কুৱেশ্যনটোত কোৱা আছে মানে কি এ চি ইকুৱেল টু বি চি বুলি। তো চোৱা যে দিয়া আছে আমাক এ চি ইকুৱেল টু বি চি বুলি, হয় নে নহয়? তেতিয়াকে আমি কি কৰিব পাৰিম? 1 নং সমীকৰণত এ চিৰ সলনি বি চি বা বি চিৰ সলনি আমি এ চি লিখিব পাৰিম। তো 1 নম্বৰ সমীকৰণত এ চি প্লাছ বি চি মানে আমি কি লিখিব পাৰিম? এ চি ইকুৱেল টু কিমান? এ বি। এ চি অৰ্থাৎ এ চি কেইটা? দুটা, অৰ্থাৎ 2ac ইকুৱেল টু কি? এ বি। ওকে, 2ac ইকুৱেল টু কি? এ বি। তো 2 ac ৰ লগত পূৰণ হৈ আছে, সিফালে গৈ কি হ'ব? হৰণ হ'ব, অৰ্থাৎ এ চি ইকুৱেল টু কি হ'ব? এ বি বাই 2। তো চোৱাচোন, আমাক যিটো প্ৰমাণ কৰিব দিছিল আমি সেইটো পাইছো নে নাই? আমি পাইছিলো এ চি ইকুৱেল টু হাফ অফ এ বি বুলি প্ৰমাণ কৰিবলৈ। অৰ্থাৎ এইটো আমি এনেকে লিখিব পাৰো নাই যে এ চি ইকুৱেল টু 1/2 ইনটু এ বি বুলি আমি লিখিব পাৰো, কাৰণ ওপৰত 1 আছে আৰু তলত 2, আৰু এইটো আমি এ বি বুলি লিখিব পাৰো কাৰণ এ বিৰ তলত 1 আছে। 1 ইনটু 2 হ'ব অট'মেটিক। তো এইটো হৈ গ'ল আমাৰ প্ৰমাণিত। ওকে, কুৱেশ্যন নং 4 ৰ এইটো হ'ল সমাধান। তো এতিয়া আমি নেক্সট যিটো তোমালোকৰ 5 নম্বৰ কুৱেশ্যন আছে, 5 নম্বৰটো কৰিম। 5 নম্বৰৰ সমাধান। আৰু তোমালোকে যদি 4 নম্বৰ কুৱেশ্যনটো পাতা নাই, আকৌ দেখুৱাই দিছো, তোমালোকে ভিডিঅ'টো পজ কৰি তোমালোকে পাতি ল'বা। ওকে, হ'ল? ওকে, চ' এতিয়া আমি 5 নম্বৰটো কৰিম। 5 নম্বৰ কুৱেশ্যন কি কৈছে চোৱা যে 4 নং প্ৰশ্নত চি বিন্দুক এ বি ৰেখাখণ্ডৰ মধ্যবিন্দু বোলে। প্ৰমাণ কৰা যে যিকোনো ৰেখাখণ্ডৰ এটা আৰু মাত্ৰ এটাহে মধ্যবিন্দু থাকে। তো যিকোনো ৰেখাখণ্ডৰ এটা মধ্যবিন্দু থাকে বুলি আমি প্ৰমাণ কৰিব লাগে। তো এতিয়া আমি কি কৰিম? এ বি যিটো ৰেখা আছিল,
চোৱা যে এ আৰু বি ৰেখাখণ্ডত দুটা মধ্যবিন্দু আমি এইফালে ধৰি ল'ম যে চি আৰু ডি বুলি আমি ধৰি ল'ম। কি বুলি ধৰি ল'ম? চি আৰু ডি বুলি ধৰি ল'ম। ঠিক আছে, তো চোৱা যে চিত্ৰত দেখুওৱাৰ দৰে ধৰা হ'ল এ বি ৰেখাখণ্ডৰ দুটা মধ্যবিন্দু আমি ধৰি ল'ম যে চি আৰু ডি। আমি দুটা মধ্যবিন্দু বুলি ধৰি ল'ম। অ'কে, তো এতিয়া কথা হ'ল যে যিহেতু চি এ বিৰ মধ্যবিন্দু, চি কি এ বিৰ মধ্যবিন্দু, যেহেতু চি এ বিৰ মধ্যবিন্দু, গতিকে আমি কি লিখিব পাৰিম যে এ চি প্লাছ বি চি ইকুৱেল টু আমি এ বি বুলি ক'ব পাৰিম, হয় নহয়? তো এতিয়া চোৱা এ চি প্লাছ বি চি, তো বি চিৰ সলনি আমি কি লিখিব পাৰিম? এ চি লিখিব পাৰিম, যিহেতু কি বি চি ইকুৱেল টু কি এ চি, গতিকে আমি বি চিৰ সলনি কি লিখিছো? এ চি লিখিছো। বুজি পাইছা নাই? মানে এ চি প্লাছ বি চি, বি চিৰ সলনি আমি কি লিখিব পাৰিম? এ চি লিখিব পাৰিম, ইকুৱেল টু এ বি। তো এ চি কেইটা? দুটা, তো টু এ চি ইকুৱেল টু কি? এ বি, হয় নে নহয়? তো এ চি মানে আমি কি লিখিব পাৰিম? এ বি বাই টু, যিটো আমি 4 নম্বৰত সমাধান কৰিছো। তো এইটো আমি 1 নং সমীকৰণ বুলি দি থম। ষ্টেপ বাই ষ্টেপ বুজিবা। অ'কে, তো এতিয়া আমি নেক্সট কি কৰিম চোৱা, আকৌ যিহেতু আমি এইটো ইফালে কৰিম। অ'কে, এইটো আমি ইফালে কৰিম। চোৱা যে আকৌ যিহেতু ইফালে কি আছিলে? এ বি আৰু ইয়াতে আছিলে চি ডি, আমি ধৰি লৈছিলো। আকৌ ডি এ বিৰ মধ্যবিন্দু আমি ধৰিছিলো, হয় নে নহয়? ডি এ বিৰ মধ্যবিন্দু বুলি আমি ধৰিছিলো। গতিকে কি হ'ব? এ ডি প্লাছ বি ডি, হয় নে নহয়? ইকুৱেল টু কি হ'ব? এ বি হ'ব। তো এ ডি প্লাছ বি ডি, বি ডিৰ সলনি আমি কি লিখিব পাৰো? এ ডি লিখিব পাৰো, হয় নে নহয়? ইকুৱেল টু কি এ বি হ'ব। যিহেতু এ ডি ইকুৱেল টু এ বি বুলি আমি ক'ব পাৰো, যিহেতু ডি এ আৰু বিৰ মধ্যবিন্দু। চোৱা যে যিহেতু ডি এ বিৰ মধ্যবিন্দু, এ বিৰ কি মধ্যবিন্দু, তো চোৱা টু এ ডি হ'ব নে নাই? এ ডি প্লাছ এ ডি ইকুৱেল টু কি হ'ব? এ বি হ'ব। অ'কে, তো এ ডি ইকুৱেল টু কি হ'ব? এ বি বাই টু হ'ব। এইটো আমি দি থম 2 নং সমীকৰণ বুলি। এই বস্তুটো বুজি পাইছা নাই? তো এতিয়া আমি কি কৰিম? 1 আৰু 2 পৰা কি পাম চোৱা যে 1 আৰু 2 পৰা আমি কি পাম চোৱাচোন, যে ইফালে এ বি বাই টু আছে আৰু ইফালে 1 নং সমীকৰণতো এ বি বাই টু আছে। তো আমি কি পাম? এ চি ইকুৱেল টু কি লিখিব পাৰিম? এ ডি। তো এ চি ইকুৱেল টু এ ডি বুলি আমি লিখিব পাৰিম নে নাই? এ চি ইকুৱেল টু এ ডি বুলি আমি লিখিব পাৰিম। এইফালে এ কটা যাব, থাকিব কি? চি ইকুৱেল টু ডি, হয় নহয়? তোমাক কি প্ৰমাণ কৰিব দিছিল চোৱাচোন, যে ৰেখাখণ্ডত এটা আৰু এটা মাত্ৰহে মধ্যবিন্দু আছে। তো চি ইকুৱেল টু ডি, এটা আৰু এটা মধ্যবিন্দু আছে বুলি আমি প্ৰমাণ কৰিলো নে নাই? তো তলত লিখি দিবা যে ইয়াত চি আৰু ডি এটা বিন্দু, ইয়াত চি আৰু ডি এটা বিন্দু, অৰ্থাৎ এ বি ৰেখাৰ এটা মাত্ৰ কি আছে? মধ্যবিন্দু আছে। এটা মাত্ৰ কি আছে? মধ্যবিন্দু আছে। অ'কে, চ' এইটো হৈ গ'ল আমাৰ 5 নম্বৰ কুৱেশ্যনটোৰ সমাধান। ঠিক আছে, বুজি পাইছা? এইটো তোমালোকে ধুনীয়াকে পাতি ল'বা ভিডিঅ'টো পজ কৰি। তো আজিৰ এইটো ভিডিঅ'ত মই তোমালোকক অনুশীলনী 5.1 কুৱেশ্যন নং 5 লৈকে কৰালো, 1 পৰা 5 লৈকে। নেক্সট ভিডিঅ'ত আমি কি কৰিম? কুৱেশ্যন নং 6 পৰা কৰিম। চ' নেক্সট ভিডিঅ'টো তোমালোকে আজিৰ ভিডিঅ' ডেছক্ৰিপশ্যন বা ক্লাছ 9 মেথছ বুলি এটা প্লেলিষ্ট আছে, তাতে তোমালোকে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলত পাই যাবা। তো আজিৰ ভিডিঅ'টো লাইক কৰি তোমালোকে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। তো আজিলৈ আহিছো, বাই বাই, টেক কেয়াৰ।